Hello and welcome back to MNB EduHub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো ক্লাছ 10 ৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2024-25 ৰ ইংৰাজী বিষয়ৰ যিবিলাক ষ্টেটমেন্ট আৰু ৰিজন বেসড কোৱেশ্চন আছিল সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন লৈ আজি আমাৰ এটো ফোৰ্থ ভিডিও হয়। ইয়াৰ আগতে আমি অলৰেডি তিনিটা ভিডিও আমাৰ চেনেলত আপলোড কৰিছো। তোমালোকে যদি হেবিলাক এতিয়ালৈকে চোৱা নাই তেতিয়াহলে চাই লবা, কাৰণ তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমসে কম 4টাৰ পৰা 5টা ষ্টেটমেন্ট আৰু ৰিজন বেসড প্ৰশ্ন পাবা। বলা আমি আজিৰ ভিডিওটো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন Statement 1 কৈছে Lenso received a 100 pesos from God. Statement 1 যিটো আছে এটো হসা নহয়, ঠিক আছে। Statement 2 কৈছে the postmaster employees received pesos and gave it to Lenso. Statement 2 যিটো আছে এটো হসা নহয়, যে পোস্ট অফিস এমপ্লয়িজে গডৰ পৰা টকা পাইছিলে বুলি কৈছিলে আৰু লেন্সক দিছে বুলি কৈছে, এটো মিছা হয়, ঠিক আছে। ইহতে নিজে টকা কালেক্ট কৰিছিলে আৰু ইহতে কি কৰিছিলে লেন্সক দিছিলে। এই কাৰণে both statement 1 and 2 are false। এটো আমাৰ অপশন ডি ত আছে, এই কাৰণে অপশন ডি টো শুদ্ধ উত্তৰ হ'ব। 2 নম্বৰ প্ৰশ্ন statement 1 ত কৈছে Mr. D. Clark took the oath as the first deputy president। এই স্টেটমেন্টটো মিছা হয়। Mr. D. Clark যোনজন আছিলে এটো সেকেন্ড ডেপুটি প্ৰেসিডেন্ট আছিলে, ঠিক আছে। স্টেটমেন্ট 2 ত কৈছে Mr. Thabo Beki took the oath as the second deputy president। এইটো স্টেটমেন্টও মিছা হয়, কাৰণ থাবু বেকি নামৰ যিজন মানুহ আছিলে তেওঁ ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট আছিলে, ঠিক আছে। বোথ স্টেটমেন্ট ৰং হয় আৰু এইটো আমাৰ অপশন ডি ত আছে, এই কাৰণে অপশন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে 20% of Coorg is covered by rain forest। আৰু যিটো স্টেটমেন্ট আমাৰ মিছা হয়, কাৰণ 20% নহয় 30% এৰিয়া যি আছিলে কুৰ্গৰ এটো ৰেইন ফৰেষ্টৰ দ্বাৰা কভাৰ্ড আছিলে, ঠিক আছে। স্টেটমেন্ট 2 ত কৈছে কুৰ্গী পিপল ফলো হিন্দুইজম। এটো মিছা হয়, ঠিক আছে। কুৰ্গৰ মানুহে হিন্দু ধৰ্মৰ যিটো নিয়ম নীতি আছে এইবিলাক ফলো নকৰে, এই কাৰণে স্টেটমেন্ট ডি যিটো আছে both statement 1 and 2 are false। এটো আমাৰ ৰাইট আনসাৰ হ'ব। Question 4 assertionত কৈছে Asabul tickled Max to save both his and Fowler's life and the report। এই যিটো স্টেটমেন্ট আছে এটো হসা হয়। ৰিজনত কৈছে the report was very important one because it contained secret information about Asabul। এই যিটো স্টেটমেন্ট হয় এটো হসা নহয়, ঠিক আছে। এই আসাবুলৰ বিষয়ে তাতে ইনফৰমেশন নাছিলে, এটো মিসাইলৰ বিষয়ে কি আছিলে ইনফৰমেশন আছিলে। মিসাইল হলেহেঁতেন আসাবুলৰ ঠাইত তেতিয়া এটো ৰাইট হলেহেঁতেন। সো এসাৰশন যিটো আছে এটো ট্ৰু হয় আৰু ৰিজনটো আমাৰ ফলস হয়, এটো আমাৰ অপশন সি ত আছে, এই কাৰণে অপশন সি টো শুদ্ধ উত্তৰ। Question 5 assertionত কৈছে Horace was a lockmaker yet he had to steal every year। Horace Denby এজন লকমেকাৰ আছিলে, তথাপিও হি প্ৰত্যেক বছৰ চুৰি কৰিছিলে। এটো স্টেটমেন্ট হসা হয় বা এসাৰশনটো হসা হয়। ৰিজনত কৈছে his business did not run successful। আৰু ৰিজনত কৈছে যে তাৰ যিটো বিজনেস আছিলে এটো ভালকে চলা নাছিলে, এটো মিছা হয়, ঠিক আছে। তেওঁ প্ৰত্যেক বছৰ চুৰি কৰিছিলে কাৰণ তেওঁ ৰেয়াৰ আৰু এক্সপেন্সিভ বুক কিনিছিলে, সেই কাৰণে। Assertion is true, reason is false। এটো আমাৰ অপশন সি ত আছে, এই কাৰণে অপশন সি টো শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে গ্ৰিফিন stole money from the clergyman's house। এই যিটো স্টেটমেন্ট আছে এটো হসা হয়। স্টেটমেন্ট 2 ত কৈছে the clergyman handed Griffin over to the police। এই যিটো স্টেটমেন্ট আছে এটো মিছা হয়, ঠিক আছে। কোনেও গ্ৰিফিনক ধৰিবই পৰা নাছিলে, এই কাৰণে পুলিচৰ হাতত গতাই দিব পৰা নাই। স্টেটমেন্ট 1 is true but statement 2 is false। এটো আমাৰ অপশন এ ত আছে, এই কাৰণে অপশন এ টো শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে বিল was actually Oliver Latkin। বিলে নিজেই অলিভাৰ লাটকিন আছিলে, এই স্টেটমেন্টটো হসা হয়। স্টেটমেন্ট 2 ত কৈছে হেক is a kind of game। হেক এক প্ৰকাৰৰ খেল হয়, এটো মিছা হয়। হেক হল ঘোঁৰাৰ যি গাড়ী আছে এইবিলাকক হেক বুলি কোৱা হয়। স্টেটমেন্ট 1 is true, statement 2 is false। এটো অপশন এ ত আছে, অপশন এ টো শুদ্ধ উত্তৰ। Question 8 statement 1 ত কৈছে to feed his family and to sow his field again Lenso demanded 100 pesos from God। যে হি আকৌ খেতি কৰাৰ কাৰণে আৰু তাৰ পৰিয়াল যাতে খাব পাৰে তাৰ কাৰণে 100 pesos গডৰ পৰা খুজিছিলে লেন্সে, এটো হসা হয় স্টেটমেন্টটো।
ষ্টেটমেণ্টটোত কৈছে গড ডিড নট চেণ্ড লেন্সো 100 pesos বাট অনলি 70 pesos টু হেল্প লেন্সো ইন ৰিপ্লাই। এই ষ্টেটমেণ্টটো মিছা হয়, ঠিক আছে, কাৰণ গডলৈকে লেটাৰটো যোৱাই নাছিলে, সেইকাৰণে গডে তাক সহায়ো কৰা নাছিলে। 70 pesos যিটো দিছিলে এইটো পোষ্ট অফিচ এমপ্লয়ীবোৰে নিজে কালেক্ট কৰি দিছিলে, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ, এইটো আমাৰ ৰাইট আনচাৰ। Question 9 assertionত কৈছে নেলছন মেণ্ডেলা was awarded Nobel Peace Prize in 1993 and many more awards he received in his life। এই যিটো ষ্টেটমেণ্ট আছে বা assertion আছে এইটো ট্ৰু হয়, ঠিক আছে। 1993 নেলছন মেণ্ডেলাই নবেল পিচ প্ৰাইজ পাইছিলে আৰু তাৰ জীৱনত বহুত প্ৰাইজ সি পাইছিলে। ৰিজনত কৈছে he was Gandhi like figure in South Africa who sacrificed his most valuable time for sake of his people and country। তেখেত এজন গান্ধীৰ দৰে ব্যক্তি আছিলে যোনে সাউথ আফ্ৰিকাৰ মানুহৰ কাৰণে নিজৰ মূল্যৱান সময় কি কৰিছিলে, ত্যাগ কৰিছিলে তাৰ মানুহৰ কাৰণে আৰু তাৰ দেশৰ কাৰণে। এই ৰিজন যিটো আছে এইটোও সঁচা হয়, কিন্তু ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়, কিন্তু এইটো মনত ৰাখিবা। সেইকাৰণে অপশ্যন বি যিটো আছে এইটো ৰাইট এনচাৰ। Both A and R are true, but R is not the correct explanation of A। 10 নম্বৰ প্ৰশ্ন assertionত কৈছে most of the visitor keep away from Coorg during the monsoon। এই যিটো assertion আছে এইটো সঁচা হয় যে বাৰিষা কালত মানুহে কুৰ্গত যাব নোৱাৰে বা নাযায় বুলি কৈছে, এইটো সঁচা হয়। ৰিজনত কৈছে the best season to visit Coorg is September to March। এই যিটো ৰিজন আছে এইটোও সঁচা হয়, ইয়াতে চি দিয়া আছে, চি নহ'ব, ছিজন হ'ব, ঠিক আছে। ৰিজনত কৈছে যে কুৰ্গত মানুহে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকেহে বেছি যায়, এই ৰিজনটোও সঁচা হয়, কিন্তু ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়, এইটো মনত ৰাখিবা। সেইকাৰণে অপশ্যন বি যিটো আছে both A and R are true, but R is not the correct explanation of A, এইটো আমাৰ ৰাইট এনচাৰ হ'ব। 11 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে হৰেঞ্জ ডেনবি was sure that his robbery at Shotover Grange would be a successful one। হৰেঞ্জ ডেনবিয়ে চিয়'ৰ আছিলে যে সি যে শ্বুট'ভাৰ গ্ৰেঞ্জত চুৰি কৰিবলৈ গৈ আছিলে এইটো সফল হ'ব। ৰিজনত কৈছে হি হেড ষ্টাডিড দ্য হাউচ ইন ডিটেইল, আৰু কাৰণত কৈছে যে সি ঘৰখন বহুত ডিটেইলত ষ্টাডি কৰিছিলে, এই ৰিজনটোও সঁচা হয়। আৰু ৰিজন যিটো আছে এইটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। Both A and R are true, R is the correct explanation of A। 12 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে মেণ্ডেলা প্লেছ টু ফাইট এগেইনষ্ট পভাৰ্টি এণ্ড ডিছক্ৰিমিনেশ্যন। এইটো ষ্টেটমেণ্টটো সঁচা হয়। মেণ্ডেলাই কি প্ৰতিজ্ঞা কৰিছিলে যে সি যুদ্ধ কৰিব, কাৰ আগত, দৰিদ্ৰতা আৰু যিটো ভেদভাৱ আছে তাৰ এগেইনষ্টত যুদ্ধ কৰিব, এইটো ষ্টেটমেণ্টটো সঁচা হয়। ষ্টেটমেণ্টটোত কৈছে মেণ্ডেলাছ ইনগ্ৰেশ্যন অফ দ্য নিউ গভৰ্ণমেণ্ট মাৰ্ক দ্য এণ্ড অফ ওৱান অফ দ্য মষ্ট অপ্ৰেছিভ ছিষ্টেম ইন হিউমেন হিষ্ট্ৰী। মেণ্ডেলাৰ ইনগ্ৰেশ্যনৰ পিছত চাউথ আফ্ৰিকাত যে মানৱ ইতিহাসত আটাইতকৈ বেছি নিৰ্যাতনকাৰী চৰকাৰ আছিলে সেই চৰকাৰটোৰ ভংগ হৈছিলে। এই ষ্টেটমেণ্ট দুটা সঁচা হয়, সেইকাৰণে আমাৰ অপশ্যন চি যিটো আছে both statement 1 and 2 are true, এইটো আমাৰ ৰাইট এনচাৰ হ'ব। Question 13 the people of Coorg are fiercely independent people। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। ষ্টেটমেণ্টটোত কৈছে they are possibly of Greek or আফ্ৰিকান ডিচেণ্ট, এই ষ্টেটমেণ্টটো ৰং হয়, ঠিক আছে। গ্ৰীকটো ঠিকে আছে, কিন্তু ইয়াতে আফ্ৰিকান নহয়, এৰাবিক হ'ব, ঠিক আছে। ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো ৰাইট এনচাৰ। Question 14 Volli took her seat and an elderly woman sat beside her। ইয়াতে কৈছে যে ভল্লিয়ে যেতিয়া বহিছিলে তাইৰ ওচৰত আৰু এজন অলপ বয়সীয়াল তিৰোতা মানুহ বহিছিলে, এই ষ্টেটমেণ্টটো সঁচা হয়। ষ্টেটমেণ্টটোত কৈছে দ্য অল্ড ওমেন ৱাজ ৰিপালচিভ এণ্ড শ্বি ডিছলাইকড ভল্লি ডিছলাইকড দ্য স্মেল অফ বেটেল নাট শ্বি ৱাজ চিউইং। এই যিটো ষ্টেটমেণ্ট আছে এইটোও সঁচা হয়, ঠিক আছে। এই তিৰোতা মানুহজন বহুত ৰিপালচিভ আছিলে, কাৰণ তাই কি কৰি আছিলে, বেটেল নাট খাই আছিলে আৰু সেইটোৰ গোন্ধই ভল্লিক ডিষ্টাৰ্ব দি আছিলে। সেইকাৰণে both statement 1 and 2 are true, এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। Question 15 ষ্টেটমেণ্ট 1ত কৈছে কাষ্টাৰ্ড দ্য ড্ৰেগন গ্ল'বড দ্য পাইৰেট।
যে ইয়াতে কৈছে যে কাষ্টাৰ্ডটোৱে এই পাইৰেট যিজন আছিলে তাক খাই পেলাইছিলে, এইটো সঁচা হয়। কাষ্টাৰ্ড ষ্টেটমেণ্টটোত কৈছে কাষ্টাৰ্ড দ্য ড্ৰেগন ৱাজ দ্য ষ্ট্ৰংগেষ্ট এণ্ড ব্ৰেভেষ্ট অফ অল দ্য এনিমেলছ। ষ্টেটমেণ্টটোত কৈছে যে কাষ্টাৰ্ড যিজন আছিলে তেওঁ কি আছিলে, সকলো জন্তুতকৈ আটাইতকৈ শক্তিশালী আছিলে আৰু সাহসী আছিলে, এইটোও সঁচা হয়। ঠিক আছে, বোথ ষ্টেটমেণ্ট 1 and 2 are true। এইটো অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 16 ষ্টেটমেণ্ট 1ত কৈছে ফাউলাৰ ৱাজ ডিছএপইণ্টেড মিটিং আছাবুল। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। পোনপ্ৰথমতে যেতিয়া ফাউলাৰে আছাবুলক দেখা পাইছিলে সি বহুত ডিছএপইণ্টেড হৈছিলে। ষ্টেটমেণ্টটোত কৈছে হি এক্সপিৰিয়েঞ্চ দ্য ফাৰ্ষ্ট এডভেঞ্চাৰাছ থ্ৰিল উইথ আছাবুল। এই যিটো ষ্টেটমেণ্ট আছে এইটো মিছা হয়। এডভেঞ্চাৰাছ নাছিলে, অথেণ্টিক থ্ৰিল আছিলে। ঠিক আছে, সেইকাৰণে ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ। কুৱেশ্যন 17 ষ্টেটমেণ্ট 1ত কৈছে হৰেঞ্জ ডেনবি ৱাজ এ থিফ বাই প্ৰফেশ্যন। এই যিটো ষ্টেটমেণ্ট আছিলে এইটো মিছা হয়। ষ্টেটমেণ্টটোত কৈছে হৰেঞ্জ ডেনবি ৱাজ এ লক মেকাৰ বাই প্ৰফেশ্যন। হৰেঞ্জ ডেনবি এজন লক মেকাৰ আছিলে প্ৰফেশ্যনেলি, আৰু এইটো সঁচা হয়। ষ্টেটমেণ্ট 1 ইজ ফল্ছ, ষ্টেটমেণ্ট 2 ইজ ট্ৰু। এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 18 ষ্টেটমেণ্ট 1ত কৈছে গ্ৰিফিন ৱাজ এট লাষ্ট কট বাই জাফৰ। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। পুলিচ এজন আহিছিলে আৰু পুলিচে গ্ৰিফিনক কি কৰিছিলে, ধৰিছিলে। ঠিক আছে, ষ্টেটমেণ্টটোত কৈছে গ্ৰিফিন ৱাজ এস্কেপড ওৱান্স এগেইন। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। ঠিক আছে, জাফৰে তাক ধৰিছিল ঠিকেই, কিন্তু লাহে লাহে সি নিজৰ কাপোৰবোৰ খুলি গৈ আছিলে আৰু ইনভিজিবল হৈ গৈ আছিলে, আৰু শেষত সি তাৰ পৰা পলাই গুচি যায়। ঠিক আছে, বোথ ষ্টেটমেণ্ট 1 and ষ্টেটমেণ্ট 2 are true। এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 19 দ্য হেক ড্ৰাইভাৰ ৱাজ কল্ড বিল অৰ মগনুছন। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। ষ্টেটমেণ্টটোত কৈছে বিল এণ্ড অলিভাৰ লাটকিন্স ৱেৰ দ্য ছেম পাৰ্চন। এই যিটো ষ্টেটমেণ্ট আছে এইটোও সঁচা হয়, সেইকাৰণে অপশ্যন চি যিটো আছে বোথ ষ্টেটমেণ্ট 1 and 2 are true। এইটো ৰাইট এনচাৰ হ'ব। কুৱেশ্যন 20 অন দ্য অথ টেকিং ডে অফ নেলছন মেণ্ডেলা 2 নেশ্যনেল এনথেমছ ৱেৰ ছাং বাই দ্য আফ্ৰিকান পিপুল। ইনগ্ৰেশ্যনৰ দিনাখন কি কৰিছিলে, 2টা নেশ্যনেল এনথেম বজোৱা হৈছিলে বা গোৱা হৈছিলে। এইটো সঁচা হয়। ৰিজনত কৈছে ৱান্টেড টু পে ৰেচপেক্ট টু দ্য হোৱাইট এণ্ড দ্য ব্লেক স্কিন পিপুল ইকুৱেলি। ইয়াৰ কাৰণটো হৈছে যে বগা আৰু ক'লা মানুহক ইকুৱেলি ৰেচপেক্ট দিব বিচাৰিছিলে, আৰু কাৰণটো সঁচা হয়। আৰু কাৰণ যিটো আছে এইটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। বোথ এ এণ্ড আৰ আৰ ট্ৰু। আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। কুৱেশ্যন 21 এছাৰশ্যনত কৈছে ৱেন লেঞ্চ' কাউণ্টেড দ্য মানি হি বিকাম এংগ্ৰি। এই যিটো এছাৰশ্যন আছে এইটো সঁচা হয়। ৰিজনত কৈছে গড হেড মেড দ্য মিষ্টেক অফ চেণ্ডিং অনলি 70 pesos। ৰিজন যিটো আছে এইটো মিছা হয়। ঠিক আছে, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো শুদ্ধ। এ ইজ ট্ৰু বাট আৰ ইজ ফল্ছ। কুৱেশ্যন 22 ষ্টেটমেণ্ট 1ত কৈছে কুৰ্গ ইজ চিটুৱেটেড বিটুইন মাইচুৰ এণ্ড কোষ্টেল টাউন অফ বেংগলোৰ। এই যিটো আছে এইটো সঁচা হয়। ষ্টেটমেণ্টটোত কৈছে কুৰ্গ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। এইটো মিছা হয়। লাৰ্জেষ্ট নহয়, স্মলেষ্টহে হয়। ঠিক আছে, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন 23 ষ্টেটমেণ্ট 1ত কৈছে গ্ৰিফিন চুজ এ বেড টাইম টু বি ইন লণ্ডন। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। ষ্টেটমেণ্টটোত কৈছে ইট ৱাজ বেড টাইম বিকজ অল দ্য শ্বপছ ইন লণ্ডন ৱেৰ ক্ল'জড। এই ষ্টেটমেণ্টটো মিছা হয়। ঠিক আছে, ইয়াতে ষ্টেটমেণ্টত কৈছে যে চব দোকান বন্ধ আছিল, সেইকাৰণে বেড টাইম আছিলে। সেইটো কাৰণ নহয়, বহুত ঠাণ্ডা আছিলে। ঠিক আছে, এই সময়ত লণ্ডনত বহুত ঠাণ্ডা আছিলে, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন 24 এছাৰশ্যনত কৈছে কুৰ্গ ইজ কল্ড দ্য লেণ্ড অফ ৰুলিং হিলছ। এই যিটো এছাৰশ্যন আছে এইটো সঁচা হয়। ৰিজনত কৈছে ইট হেজ এ লট অফ হিলছ এণ্ড ইটছ চেল্ফ এ হিল ষ্টেচন। দ্য হিলছ চিম টু ৰোল ডাউন ইন পেনাৰমিক ভিউ। ৰিজনটো আমাৰ ৰাইট হয়। ৰিজন যিটো আছে এইটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়, সেইকাৰণে আমাৰ অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ 24টা এছাৰশ্যন আৰু ৰিজন
আৰু ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আৰু তাৰে এনচাৰ। এই প্ৰশ্নবোৰ বহুত দৰকাৰী হয়। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা সম্পূৰ্ণলৈ ভালদৰে চাবা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে আমাক মেছেজো কৰিব পাৰা তোমালোকে। ঠিক আছে? আশা কৰিছোঁ ভিডিঅ'টিয়ে তোমালোকক বহুত সহায় কৰিব। যদি ভিডিঅ'টিয়ে তোমালোকক সহায় কৰে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয়কৈ কৰিবা। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ। ধন্যবাদ।